চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব সবটো কলেজত নাযাব, ঘৰত টকা পইচাৰ অসুবিধা আছে। এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব। আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিব। আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম। তাৰমানে কি হব, ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই লব, লৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে লব। হব নে লৰাটোৰ ময়ে লব লাগিব? মই আকৌ লৰাকেইটাৰ পুলিচ চাকৰি দায়িত্বটোহে লৈ আছিলো যে জুলাইত দৌৰক বুলি সিহঁতে, হয়নে নহয়? কি বেটা কি কৈ আছ? তহঁতক দিব লাগিব, তহঁতক বুলেটে দিব লাগিব। ছোৱালীক স্কুটি দি তোক বুলেট দিব লাগিব। ৰহ তহঁতি আকৌ বুলেট দিলে পিছত ছোৱালীহে উঠাবি, মা দেউতাকতো নুঠাও। যি লৰাই কবি যে আমাৰ বুলেটৰ পিছত আমাৰ মা উঠিব, ই বুলেট পাব, কিন্তু কোনে উঠাব কথা এটা কম। এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব, কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব। ঠিক আছে।